আপোনালোকৰ বাবে এটা অতিকৈ ভাল খবৰ আহি গৈছে, কাৰণ ৰেলৱেৰ ফালৰ পৰা এটা নতুন ভেকেঞ্চি মুকলি কৰা হৈছে, য'ত গোটেই ভাৰতবৰ্ষৰ পৰা মেল আৰু ফিমেল কেণ্ডিডেটসমূহে এপ্লাই কৰিব পাৰিব। আৰু অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ ল'ৰা-ছোৱালীসমূহেও এই জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। টোটেল ভেকেঞ্চি আছে 22,195টা আৰু ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব 10th পাছ আৰু কিছু পোষ্টৰ বাবে লাগিব ITI। আৰু ইয়াৰ অনলাইন এপ্লাই ডেট ষ্টাৰ্ট হৈছে 31 জানুৱাৰী 2026 পৰা লাষ্ট ডেট হৈছে 2 মাৰ্চ 2026লৈ। ইয়াত পোষ্টসমূহৰ নেমসমূহ দিয়া আছে, য'ত আছে এছিষ্টেণ্ট TRD, এছিষ্টেণ্ট অপাৰেশ্যনছ, এছিষ্টেণ্ট TLNAC, এছিষ্টেণ্ট SNT, পইণ্টছমেন B, এছিষ্টেণ্ট ট্ৰেক মেচিন, ট্ৰেক মেইন ট্ৰেইনাৰ 4, এছিষ্টেণ্ট ব্ৰিজ, এছিষ্টেণ্ট কেৰেজ এণ্ড ৱেগন, এছিষ্টেণ্ট লোকো ছেড, এছিষ্টেণ্ট PUA। আৰু ইয়াৰ এজ লিমিটটো 18ৰ পৰা 33 বছৰ বয়সলৈকে দিয়া আছে জেনেৰেল কেণ্ডিডেটছৰ বাবে। আৰু SC/ST কেণ্ডিডেটছৰ বাবে 5 ইয়াৰ্ছৰ এজ ৰিলেক্সেশ্যন পাব আৰু OBC কেণ্ডিডেটছসকলে 3 ইয়াৰ্ছৰ এজ ৰিলেক্সেশ্যন পাই যাব। আৰু ইয়াত জ'ন ৱাইজ ভেকেঞ্চিসমূহৰ ডিটেইলছসমূহ দিয়া আছে। মুম্বাইত আছে টোটেল পোষ্ট 5,127টা, নিউ দিল্লী আৰু চণ্ডীগড়ত আছে 3,537টা, কলকাতাত আছে 2,037টা, গুৱাহাটীত আছে 1,776টা, বিলাসপুৰত আছে 1,199টা, গোৰখপুৰত আছে 1,196টা, এলাহাবাদত আছে 1,183টা, জাবালপুৰ আৰু ভোপালত আছে 1,147টা, চেন্নাইত আছে 1,037টা, ছেকুণ্ডেৰাবাদত আছে 1,012টা, হাজিপুৰ আৰু পাটনাত আছে 993টা, জয়পুৰত আছে 974টা, ভুৱনেশ্বৰত আছে 803টা, হুবলি আৰু বেংগলৰত আছে 90টা। টোটেল পোষ্ট আছে 22,110টা। আৰু এই পোষ্টত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ইয়াত এপ্লিকেশ্যন ফিজ এটা দিব লাগিব। জেনেৰেল EWS আৰু OBC কেণ্ডিডেটছসকলে 500 টকা দিব লাগিব আৰু SC/ST এক্স চাৰ্ভিচমেন ফিমেলসকলে 250 টকা দিব লাগিব। জেনেৰেল কেণ্ডিডেটছসকলে 400 টকাটো CBT এক্সাম দিয়াৰ পাছত ঘূৰাই পাব আৰু SC/ST এক্স চাৰ্ভিচমেন আৰু ফিমেলসকলে 250 টকাটোৱে ঘূৰাই পাই যায়। আৰু এই পে'মেণ্ট আপোনালোকে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং আৰু UPIৰ সহায়ত দিব পাৰিব। আৰু ইয়াত চিলেকশ্যন প্ৰচেছটো দিয়া আছে, য'ত প্ৰথমে আপোনালোকৰ হ'ব কম্পিউটাৰ বেছড টেষ্ট মানে CBT এক্সাম হ'ব। তাৰপাছত আপোনালোকৰ হ'ব ফিজিকেল এফিচিয়েঞ্চি টেষ্ট PET, তাৰপাছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপাছত মেডিকেল এক্সামিনেশ্যন হ'ব। CBT এক্সামৰ বাবে আপোনালোকক চিলেবাছ লাগিব জেনেৰেল চায়েন্স, মেথামেটিক্স, জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিং এণ্ড জেনেৰেল এৱাৰনেছ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ, য'ত 100টা কুৱেশ্যন আহিব আৰু প্ৰতিটো কুৱেশ্যনতে 1 নম্বৰকৈ মাৰ্ক থাকিব। ইয়াত সময় থাকিব 90 মিনিট আৰু ইয়াত নিগেটিভ মাৰ্কিঙো থাকিব। আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ বাবে যিসকল মেল কেণ্ডিডেটছ আছে সেইসকলে 35 কেজি ৱেইট এটা লৈ 100 মিটাৰ দৌৰিব লাগিব 2 মিনিটত আৰু 1000 মিটাৰ দৌৰিব লাগিব 4 মিনিটত। আৰু ফিমেল যিসকল কেণ্ডিডেটছ আছে সেইসকলে 20 কেজি ৱেইট লৈ 100 মিটাৰ দৌৰিব লাগিব 2 মিনিটত আৰু 1000 মিটাৰ দৌৰিব লাগিব 5 মিনিট 40 ছেকেণ্ডত। এই প্ৰচেছখিনিৰ দ্বাৰা আপোনালোকৰ চিলেকশ্যনটো হ'ব। গতিকে যিসকল কেণ্ডিডেটছে RRBত চাকৰি কৰি ভাল পায় বা ৰেলৱেত চাকৰি কৰিম বুলি ভাবি আছে, সেইসকল ল'ৰা-ছোৱালীয়ে নিশ্চয় এই পোষ্টৰ বাবে অনলাইন এপ্লাই কৰিব পাৰে, যাৰ লাষ্ট ডেট হৈছে 2 মাৰ্চ। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভালে পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি যাব।